মকৰ ৰাশিৰ জীৱনত এই সপ্তাহটো কিবা ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে নেকি? 20 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী 2026লৈকে আপোনাৰ কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম জীৱনত কি ঘটিবলৈ গৈ আছে, সুখ নে চেলেঞ্জ? এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ পক্ষত থাকিব নে আপোনাৰ বিপক্ষত থাকিব? বিশেষকৈ শনিদেৱ আৰু মংগলৰ প্ৰভাৱ আপোনাৰ সিদ্ধান্তত কেনেকৈ প্ৰভাৱ পেলাব পাৰে? যদি আপুনি মকৰ ৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এই সপ্তাহত এটা সৰু ভুলেও ডাঙৰ ক্ষতি কৰিব পাৰে আৰু এটা সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আহক তেন্তে জানি লওক 20ৰ পৰা 28 ফেব্ৰুৱাৰী 2026লৈকে মকৰ ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহটো মকৰ ৰাশিৰ বাবে দায়িত্ব, সিদ্ধান্ত আৰু সুযোগৰ সপ্তাহ হিচাপে গণ্য কৰিব পাৰি। আপুনি স্বভাৱতে পৰিশ্ৰমী আৰু লক্ষ্যপ্ৰাপ্তিমুখী। এই সময়ত গ্ৰহ স্থিতিয়ে আপোনাক পৰীক্ষা কৰিব, কিন্তু একে সময়তে আপোনাক আগবঢ়াই লৈ যোৱাৰ সুযোগো আপোনাৰ দৰ্জা খুলি দিব। কেৰিয়াৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত অলপমান প্ৰেছাৰ বাঢ়িব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা বছৰ পৰা নতুন দায়িত্ব আহিব পাৰে। আপুনি যদি শান্ত মনেৰে কাম কৰে তেন্তে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সময়ছোৱাতেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। চাকৰি সলনি বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ সিদ্ধান্ত থাকিলে আপোনাৰ ভালকৈ ভাবি চিন্তি ল'ব। আপোনাৰ বিজনেছ কৰা লোকসকলৰ বাবে ব্যৱসায়ীসকলৰ বাবে লাভৰ সংকেত আছে। পুৰণি ক্লায়েণ্টৰ পৰা টকা আহিব পাৰে। নতুন চুক্তি চহী কৰাৰ সম্ভাৱনা আছে। ওপৰে কাকো অন্ধবিশ্বাস নকৰিব, কাগজ পত্ৰ ভালদৰে চাই ল'ব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। এই সপ্তাহত আয় স্থিৰ থাকিব, কিন্তু খৰচ অলপ বাঢ়িব পাৰে। বিশেষকৈ ঘৰুৱা কাম বা চিকিৎসাৰ বাবে খৰচ আহিব পাৰে। 24 আৰু 27 ফেব্ৰুৱাৰী ধন লাভৰ দিন আছে। 22 ফেব্ৰুৱাৰী তাৰিখটো অযথা খৰচ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত অলপ ভুল বুজাবুজি হ'ব পাৰে। আপুনি কঠিন কথা ক'বলৈ আগবাঢ়ি নাযাব, ধৈৰ্য বজাই ৰাখক। বিবাহিত জীৱনত সংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। 26 ফেব্ৰুৱাৰী একেলগে ক'ৰবাত ওলাই গ'লে সম্পৰ্ক মজবুত হ'ব। এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থ পৰিয়াল। ঘৰত গুৰুজনৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ঘৰখনত কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপুনি সিদ্ধান্ত লোৱা মানুহ হিচাপে আগবাঢ়িব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে ডাঙৰ সমস্যা নাই, কিন্তু পেট বা গাঁঠি জৰা এইবিলাকৰ সমস্যাৰ সম্ভাৱনা আছে। গৰম পানী খাব আৰু ৰাতি দেৰিলৈকে নোহোৱাকৈ নাথাকিব। এই সপ্তাহৰ প্ৰতিকাৰ, শনিবাৰে ক'লা তিল দান কৰক, গৰীব ব্যক্তিক খাদ্য দান কৰক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। এই সপ্তাহটো আপোনাৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব, কিন্তু উন্নতিৰ পথ মুকলি কৰাৰ সপ্তাহ। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আপুনি কাম কৰিলে সপ্তাহৰ শেষলৈকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ তাৰিখ অনুসৰি ৰাশিফল। 20 ফেব্ৰুৱাৰী 2026 শুক্ৰবাৰ। এইদিনা আপোনাৰ কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। বছৰ লগত কথা পাতোঁতে সাৱধান হ'ব। টকা পইচাৰ ক্ষেত্ৰত ইনকাম সাধাৰণ থাকিব, কিন্তু খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ লগত সময় কটালে ভুল বুজাবুজি দূৰ হ'ব। ওপৰে ৰাগ খং নিয়ন্ত্ৰণ কৰিব লাগিব। 21 ফেব্ৰুৱাৰী শনিবাৰ। শনিবাৰৰ দিনটো আপোনাৰ বাবে কৰ্মফলৰ দিন। আপুনি কৰ্মফল লাভ কৰিব। আগৰ কামৰ ফল আজি পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে লাভৰ সংকেত আছে। পৰিয়ালত অলপ টেনচন হ'ব পাৰে। সন্ধিয়া সময়ত শনিদেৱৰ নাম জপ কৰক। 22 ফেব্ৰুৱাৰী দেওবাৰ। 22 ফেব্ৰুৱাৰীৰ দিনটো অলপ সাৱধানতাৰ দিন। অযথা খৰচ নকৰিব। কাৰো লগত তৰ্ক বিতৰ্ক নকৰিব। মূৰ ঠাণ্ডা ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা টেনচন হ'ব পাৰে, আপুনি ধ্যান কৰক। এতিয়া হৈছে 23 ফেব্ৰুৱাৰী সোমবাৰ। 23 ফেব্ৰুৱাৰীৰ দিনটো সপ্তাহটোৰ এটা শুভ দিন হিচাপে ল'ব পাৰে আপুনি। কৰ্মক্ষেত্ৰত সুখবৰ আহিব পাৰে। পুৰণি বন্ধুৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোতেই আপোনাৰ ধন লাভৰ যোগ আছে। প্ৰেম জীৱনত ভাল বুজাবুজি থাকিব। 24 ফেব্ৰুৱাৰী মঙলবাৰ। এইদিনা সিদ্ধান্ত লোৱাৰ দিন। আপুনি যিকোনো সিদ্ধান্ত ল'ব পাৰিব। চাকৰি সলনি কৰা বা নতুন প্ৰজেক্টৰ কথা চিন্তা কৰিলে আজি শুভ ফল লাভ কৰিব, কিন্তু কাগজ পত্ৰ ভালদৰে চাই চিন্তিহে আপুনি চহী কৰিব।
স্বাস্থ্য উন্নত থাকিব। আজি 25 ফেব্ৰুৱাৰী বুধবাৰ। আজিৰ দিনটোত মানসিক চাপ অলপ বাঢ়িব, কাম বেছি, সময় কম, গতিকে পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব, আপোনাৰ ইনকাম স্থিৰ থাকিব। 26 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ, খুবেই ভাল দিন, নতুন সুযোগ আহিব পাৰে, ব্যৱসায়ীসকলৰ বাবে ডাঙৰ লাভৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত ৰোমান্টিক মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। আপোনাৰ স্বামী স্ত্ৰী দুয়োৰে মাজত মৰম ভালপোৱা লগতে বুজাবুজি বৃদ্ধি পাব 26 ফেব্ৰুৱাৰীৰ দিনটোত। লগতে নতুন সুযোগ পাব পাৰে, আপুনি চান্সটো ধৰি ল'ব। 27 ফেব্ৰুৱাৰী শুক্ৰবাৰ, আজিৰ দিনটোতে আপোনাৰ ধন লাভ আৰু প্ৰশংসাৰ দিন। আপুনি যি কাম কৰি আছে সেই তাৰ আপোনাৰ বছৰ পৰা বা সহকৰ্মীৰ পৰা আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মূল্যায়ন পাব, আপুনি যি কৰ্ম কৰি আছে তাৰ মূল্য নিশ্চয় পাব। প্ৰমোচনৰ আলোচনা আৰম্ভ হ'ব পাৰে, কিন্তু আপুনি অহংকাৰ এৰাই চলিব লাগিব। এতিয়া আহিছোঁ শেষৰটো দিন 28 ফেব্ৰুৱাৰী শনিবাৰ। সপ্তাহৰ শেষ দিনটো চিন্তামূলক হ'ব। আপুনি আগন্তুক সপ্তাহৰ পৰিকল্পনা কৰিবলৈ সক্ষম হ'ব। অহা সপ্তাহত আপুনি কি কৰিব সেইটো আপুনি আগতীয়াকৈ পৰিকল্পনা কৰি ৰাখিব পাৰে। সন্ধিয়া পূজা পাঠ কৰিলে মানসিক শান্তি লাভ কৰিব, গতিকে আপুনি সন্ধিয়া সময়ত পূজা পাঠ কৰাটো অতি প্ৰয়োজন মানসিক শান্তি লাভৰ কাৰণে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গাঁঠি, হাড় জৰা বা পিঠিৰ বিষৰ সম্ভাৱনা আছে। সাপ্তাহিক ধনফল মানে ধনৰ ৰাশিফল, এই সপ্তাহত আপোনাৰ ইনকাম থাকিব, কিন্তু খৰচ অত্যধিক হ'ব, খৰচ বাঢ়িব। 23, 26 আৰু 27 ফেব্ৰুৱাৰীত আপোনাৰ ধন লাভৰ দিন। সপ্তাহটোৰ ভিতৰত এই 3 দিনত আপোনাৰ ধন লাভ যথেষ্ট পৰিমাণে ধন লাভ হ'ব, কিন্তু 22 ফেব্ৰুৱাৰীৰ দিনটো আপুনি সাৱধান থাকিব লাগিব। প্ৰেম আৰু দাম্পত্য জীৱন, সপ্তাহটোৰ আৰম্ভণিতে অলপ ভুল বুজাবুজি দেখা দিব পাৰে, কিন্তু মাজভাগত উন্নতি হ'ব। 26 ফেব্ৰুৱাৰীৰ দিনটো বিশেষভাৱে ৰোমান্টিকৰ দিন। আপুনি এই মুহূৰ্তত 26 ফেব্ৰুৱাৰীৰ দিনটোত আপুনি যোগাযোগৰ ক্ষেত্ৰত বা প্ৰেম দাম্পত্য জীৱন সকলো ক্ষেত্ৰতে আপুনি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত টেনশ্যন, পিঠিৰ বিষ, গেছৰ সমস্যা আদি দেখা দিব পাৰে, গতিকে আপুনি গৰম পানী খাব, ৰাতি দেৰিলৈকে উজাগৰি নাথাকিব, ব্যায়াম কৰিব। মকৰ ৰাশিৰ বাবে এই সপ্তাহটো হ'ব উন্নতিৰ আপোনাৰ দুৱাৰ খোলাৰ সপ্তাহ বুলি ক'ব পাৰি। সাৱধানতা আৰু ধৈৰ্যই আপোনাক সফলতাৰ পথলৈ লৈ যাব। সপ্তাহটোৰ শেষলৈকে ভাল ফল লাভৰ সম্ভাৱনা অধিক আছে। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকল, এই সপ্তাহটো আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। মনত ৰাখিব, আপুনি স্বভাৱতে শক্তিশালী, ধৈৰ্যশীল আৰু পৰিশ্ৰমী। এই সপ্তাহত সৰু বাধা আহিলেও সেয়া আপোনাক ৰখাব নোৱাৰে। যি সিদ্ধান্ত আপুনি 20 পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত ল'ব, সেয়াই আপোনাক আগন্তুক দিনবোৰ গঢ়ি তুলিবলৈ সক্ষম হ'ব। সেয়েহে ভয় নকৰিব, সন্দেহ নকৰিব, নিজৰ ওপৰত বিশ্বাস ৰাখক। যদি এই ৰাশিফল আপোনাৰ লগত অকণমানো মিলিছে বুলি অনুভৱ কৰিছে, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত জয় শনিদেৱ লিখক। আৰু যদি আপুনি মকৰ ৰাশিৰ, তেন্তে মনত ৰাখিব, আপুনি পৰাজিত নহয়, আপুনি গঢ়ি উঠিবলৈ জন্ম লোৱা মানুহ। আগন্তুক সপ্তাহত আকৌ লগ পাম নতুন ৰাশিফলৰ সৈতে। ধন্যবাদ। জয় হওক আপোনাৰ সফলতা।